তেখেতে আমাক ৰাইজক উত্তৰ দিয়াটো যে প্ৰয়োজন আছে, যদি অন্যথা নিদিয়ে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ২৬ত ৰাইজে তেওঁলোকৰ বিপৰীত স্থিতি গ্ৰহণ কৰিব। অখিল আহোম ডাঙৰীয়া আছে। এতিয়ালৈকে গৌৰৱ গগৈকে ধৰি অসম প্ৰদেশ কংগ্ৰেছৰ কোনেও এতিয়ালৈকে এটা ষ্টেটমেণ্ট দিয়া নাই, আৰু যিটো অসভ্যালীৰ নমুনা এই বিধায়কগৰাকীয়ে দেখুৱালে, এয়া ৰাজনীতিৰ বাবে এটা শুভ লক্ষণ হয়নে? চব বৰ দুখজনক বিষয়, কংগ্ৰেছে আজিলৈকে দুখ স্বীকাৰ কৰা নাই, এটা টুইট কৰা নাই। কিন্তু আমি সদৌ টাইমছ এণ্ড ওপৰত কংগ্ৰেছ দলক আমি সকীয়াই দিব বিচাৰিছোঁ। অনতিপলমে যদি ৰাজদীপ বাইলুং বৰুৱাৰ ওপৰত যদি ক্ষমা নোখোজে, কংগ্ৰেছৰ অফিচো আমি তলা মাৰি দিবলৈ বাধ্য হ'ম। এয়া হৈছে পৰিৱেশ, আমি পৰিৱেশবোৰ দেখুৱাই যাম। ইতিমধ্যে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ যি শিৱসাগৰ জিলা, সেই শিৱসাগৰ জিলা সমিতিয়ে এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰিছে, পুতলিকা দাহ কৰিছে, আৰু এফালে আৰক্ষীৰ যি বাধা, সেই আৰক্ষীৰ এটা বিশাল কনভয় ইয়াত আছে। অগ্নি নিৰ্বাপক বাহিনীৰ ইয়াত যিসকল বিষয়া তেওঁলোকো ইয়াত আহি আছে। ইয়াত পুতলিকা দাহ যিহেতু কৰিছিল, তাৰ বাবে আগতীয়া কিছু ব্যৱস্থা ইয়াত গ্ৰহণ কৰিছে, আৰু তেওঁলোকৰ এটাই দাবী যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে যদি ক্ষমা নিবিচাৰে, তেতিয়াহ'লে কিন্তু ২০২৬ৰ প্ৰাক মুহূৰ্তত ভয়ংকৰ হ'ব পৰিস্থিতি। এয়া তেওঁলোকৰ এক প্ৰকাৰ দাবী। প্ৰকাশ কৰা এইগৰাকী বিধায়কক অনাগত খুব তৎকালীনভাৱে যাতে তেখেতে বিধায়ক পদ যাতে খাৰিজ কৰে, আমি তাৰ দাবী উত্থাপন কৰিছোঁ। অন্যথা কিন্তু টাই আহোম ছাত্ৰ সন্থাই উজনি অসমত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী আমি হাতত তুলিবলৈ বাধ্য হ'ম। আৰু ইয়াৰ সমান্তৰালকৈ যদি গৌৰৱ গগৈ ডাঙৰীয়া ইয়াৰ বিৰুদ্ধে যদি তেওঁ নিজৰ স্থিতি যাতে স্পষ্ট যদি নকৰে, নিশ্চয়কৈ অনাগত ২৬ৰ নিৰ্বাচনৰ আগত টাই আহোম ছাত্ৰ সন্থাকে আদি কৰি ইয়াৰ ৰাইজে ইয়াৰ কিন্তু বিপৰীত স্থিতি যে গ্ৰহণ কৰিব, সেইটো প্ৰায় নিশ্চিত। এয়া হৈছে পৰিৱেশ, নিজৰ স্থিতিত অটল আটাছো, আৰু তেওঁলোকে এটাই কথা কৈছে যে যদি ক্ষমা নোখোজে তেতিয়াহ'লে পৰিৱেশ ভয়াৱহ হ'ব। আৰু ২০২৬ৰ প্ৰাক মুহূৰ্তত তেওঁলোকৰ স্পষ্ট কথা যে এগৰাকী আহোম জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা এগৰাকী শিৱসাগৰৰ সন্তান ৰাজদীপ বাইলুং বৰুৱা, তেওঁক কেৱল আহোম জনগোষ্ঠী বুলি নহয়, উজনি অসম তেওঁ প্ৰতিনিধিত্ব কৰিছে, শিৱসাগৰ তেওঁ প্ৰতিনিধিত্ব কৰিছে, আৰু তাৰপিছত সেইগৰাকী ব্যক্তিক ৰাজহুৱাকৈ অশ্লীলভাৱে তেওঁক যিহেতু অপমান কৰিছে, সেইবাবে তাৰে প্ৰতিবাদত তেওঁলোকে ইয়াত আহি প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰিছে। আৰু তেওঁলোকৰ এটাই স্পষ্ট কথা যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিকে ধৰি যদি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৰাজদীপ বাইলুং বৰুৱাৰ ওচৰত ক্ষমা নিবিচাৰে আনুষ্ঠানিকভাৱে, তেতিয়াহ'লে ইয়াতকৈও পৰিৱেশ বেয়া হ'ব। ২০২৬ৰ প্ৰাক মুহূৰ্তত পৰিৱেশ বেয়া হ'ব, আৰু একে ৰচিদ আলমৰ উজনি অসমলৈ যি প্ৰৱেশ, সেই প্ৰৱেশ তেওঁলোকে নিষিদ্ধ কৰাৰ ইতিমধ্যে হুংকাৰ স্পষ্টভাৱে আনুষ্ঠানিকভাৱে সদৌ টাই আহোম ছাত্ৰ সন্থাই দিছে। দৃশ্যসমূহ পোনপটীয়া সম্প্ৰচাৰ দেশৰ বাবে এইধৰণে শিৱসাগৰত সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাজদীপ বাইলুং বৰুৱাক কালি একে ৰচিদ আলমে কৰা মন্তব্যৰ বিৰুদ্ধে, বিধায়কগৰাকীৰ বিৰুদ্ধে আজি জ্বলিছে পুতলিকা। বিধায়কগৰাকীৰ পুতলিকা দাহ কৰি শিৱসাগৰত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই শিৱসাগৰৰ পৰিৱেশ দেখুৱাইছোঁ। উত্তপ্ত হৈ পৰিছে শিৱসাগৰৰ ৰাজপথ। এ কে ৰচিদ আলম কংগ্ৰেছৰ বিধায়কগৰাকীৰ পুতলিকা দাহ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে শিৱসাগৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।